Hello guys, good morning. আপোনালোকৰ ভালনে? আজি সানডে হয়। মই উঠি পেলাই ব্ৰাছ কৰি পেলাই ব্ৰেকফাষ্ট খালো। তাৰ পিছত মই পঢ়ি আজৰি হলো। আজি মই ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছো। আপোনালোকে ভাল কৰিলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব দেই। গাইস, মই আজি গাঁৱত ঘৰ বনাইছে মই বাবা লগত যাবলৈ ওলাইছো আৰু তাত গৈ আপোনালোককো দেখাম যদি ভাল পায় না। এতিয়া মই গৈ আছো, আপোনালোকেও চাই থাকিব তাত গৈ দেই। এতিয়া মই গাঁৱত গৈ আছো, তাত গৈ আমি দেখাম দেই। আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো তাত আমাৰ গাঁৱলৈ যোৱা পথাৰখন ইয়াত আজিকালি বহুত দিন হৈ গ'ল, খেতি কৰা নাই চবে। মোৰ দোষৰ ঘৰটো চব এখন আমাৰ নামঘৰ। এই ঘৰখনত আমি নমো কৰো। এয়া চাওক আমাৰ ঘৰ বনোৱা গাঁৱৰ ৰাস্তাটো। ইয়াত আমি সোমাইছো এতিয়া। চাব দেই এইডোখৰ। আমাৰ ঘৰত নদীটো বেলেগ কালাৰৰ হৈ গৈছে। এতিয়া এইটো লাল কালাৰৰ হৈছে। ইয়াত মাছ চাছ সৰু মাছ চাছো থাকিব পাৰে, গৰিয়ালো থাকিব পাৰে। আপোনালোকে ইয়াত নাহিব দেই। হয়তো বাছত যোৱাৰ ঘৰ পালোহি। আজিৰ পৰা এইকণতে সামৰিছো দেই।